এয়া আমাৰ দোকান বনিব গৈ আছে আধা উদি কাম কমপ্লিট হ'ল ইয়াতে আমাৰ মালিক এনেই কিমান দিন লাগিব এনেই দোকানটো অপেনিং কৰিবলৈ এতিয়া সপ্তাহ দিন মান লাগিব লাগিব ন ৰেগুলাৰ আহিলে অঁ মোটামুটি কামটো হৈ গৈছে আৰু ওপৰৰ কামেই বাকী আছে আৰু কাম মানে এক লাইন ইটা দি কিনে ভিম দিয়াৰ পাছত টিন লগোৱা হ'ব তাৰপিছত বাকীখিনি বস্তু গোটেই ৰেডিয়ে আছে আৰু ফিনিচিঙত মোটামুটি 3-4 দিন লাগিব বাহিৰৰ ভিতৰত তাৰপাছত আমি পুটিন পাওঁ তাৰপিছতে দোকানটো ইয়ালৈ ট্ৰান্সফাৰ হ'ব মানে এতিয়া ঘৰতে চলাই আছোঁ তলতে মানে আপোনাৰ ঢালাই হ'ব তলত তলত ঢালাই হৈ কিনে টাইলছ লগাম এতিয়া মানে দোকানটো কি দোকান হয় কৈ দিয়ক এতিয়া দোকান মানে মোৰ CSC আছিলে আগত ইয়াত আগতে আছিলে মানে কেঁচাকৈ বনাইছিলোঁ এতিয়া মানে বেছি হেৰি জাবৰ হৈ গ'ল মানে কেঁচা হোৱাৰ কাৰণে পোকবিলাক পূৰা কম্পিউটাৰ ৱায়াৰকেইটা খাই দিছে তাৰ কাৰণে এতিয়া পাছফালে ট্ৰান্সফাৰ কৰিছোঁ মানে পাৰ্মানেণ্ট বনাই দিছে এতিয়া CSC চেণ্টাৰ হয় এইটো গোটেই দোকানটো হোৱাৰ পাছত বৰ্ড এখন লাগিব ওপৰত আৰু বৰ্ড দিয়া হ'ব কোম্পানীৰ পৰা CSP বৰ্ড এখন আহিব সেইটো লগোৱা হ'ব তাৰপিছত ভিডিঅ' এটা দিম গোটেই কামটো শেষ হ'লে মানে ফিনিচিং অপেনিং কৰা দিনাখন ভিডিঅ' এটা দিম এতিয়াতো বৰ্তমান ঘৰতে আছে বস্তুকেইটা ঘৰতে চলাই আছোঁ এইকেইদিন কামটো অলপ ডিলে হৈছে মানে দোকানটো বনাই আছে যে তাৰ কাৰণে দোকান শেষ হোৱাৰ পাছত কামটো ৰেগুলাৰ হ'ব কাষ্টমাৰ কেইবাজন আহিব মানে এতিয়া ৰখি আছে কাষ্টমাৰবিলাক ৰখি আছে মানে যিহেতু টাইম পোৱা নাই এতিয়া কাম কৰিবলৈ এতিয়া দোকানতে লাগি আছে তাতে ভিতৰত এতিয়া কাষ্টমাৰ আহি যাব কাম কৰিব নাপায় এফালে হ'লে কামটো ডিলে হৈ যায় সেইকাৰণে অনলাইনৰ কামখিনি ৰখাই কিনে প্ৰথমে দোকানটো বনাই তাৰপিছত আৰু কামখিনি হ'ব আৰু এতিয়া আপুনি CSC লগত বুক ষ্ট'ৰৰ বস্তুকেইটাও পাব এতিয়া বুক ষ্ট'ৰ এড কৰিছোঁ নহয় কিতাপ নাথাকিব খালি কিতাপ বাহিৰে আপোনাৰ কপি হৈ গ'ল কলম ৰঙিল চঙিল গোটেই বস্তু ইয়াত থাকিব মানে আৰু অনলাইনৰ কাম এভৰিথিং হৈ যাব অনলাইনৰ এভৰিথিং হ'ব লগতে আপোনাৰ বুক ষ্ট'ৰ জিল চিল হৈ গ'ল LP স্কুল এম ই স্কুলত বহীকেইটা জেমেট্ৰি বক্স এইবিলাক থাকিব আমাৰ লগত আৰু মোবাইলৰ কিছুমান এচেচেৰিজ থাকিব মানে চাৰ্জাৰ ডাটা কেবল ইয়াৰফোন হৈ গ'ল এইবিলাকো এড কৰিম এইটো জেগাটো কম আছিলে বুলি এইবিলাক এড কৰা নাছিলে খালি এতিয়া নতুন দোকানত এইবিলাক এড কৰিম এইটো খুবেই ভাল হৈছে কাৰণ গাঁৱৰ মানুহ কিছুমান সৰু সৰু বস্তু দৰকাৰ হয় হয়তো বহুত দূৰ যাব লাগে ইয়াৰ পৰা বস্তু এটা সৰু বস্তু আনিবলৈ ইয়াতে যদি হৈ যায় তেতিয়া আৰু সুবিধা হৈ যাব আমাৰ ৰাইজৰ কাৰণে মই গাঁৱত খুলিছোঁ CSC চেণ্টাৰ আৰু ৰাইজৰ কাৰণে সুবিধাৰ কাৰণে এতিয়া মাৰ্কেট যাবলৈ হ'লে আপোনাৰ ইয়াৰ পৰা 4 কিলোমিটাৰমান আছে আমাৰ মেইন মাৰ্কেটত তাৰ কাৰণে মই মাৰ্কেট যোৱাতকৈ আপুনি ইয়াত 10 টকা তেল এটা ভৰাই কিনে ইয়াত আহিলে গোটেই মোবাইল এচেচেৰিজ ইয়াতে পাব মানে চ' এয়াই হৈছে দোকান কামখিনি কমপ্লিট হ'ব আৰু চলি আছে কাম এই তলত ঢালাই চালাই মাৰিব আজি এইখিনি বহাইছোঁ এটা বিশেষ কথা এই কাপোৰটো দেখি কিনে আপোনালোকে জাজ নকৰিলে হৈছে আৰু যিহেতু নিজে কাম কৰিব লাগে সেইকাৰণে কাপোৰ চাপোৰ চব লেতেৰা আৰু আমাৰ অৱস্থা নাই আৰু নিজে নিজে কাম কৰিছোঁ যিহেতু আমাৰ মামাও কাম কৰে কিন্তু এফালে বেলেগ ফালে ডিউটি মাৰি আছে তো এতিয়া টাইম পোৱা নাই দুটাই মিলি কেনে মাৰি আছোঁ হৈ গৈছে আৰু অলমষ্ট এইখিনি আৰু 1 উইকৰ ভিতৰত হৈ যাব চাগে খালি কালাৰটো বাকী থাকিব বাকী কামকেইটা সপ্তাহ দিনত হৈ যাব কালাৰটো বাকী থাকিব যদিহে বৰষুণটো নিদিয়ে বতৰটো বেয়া যে এইকেইদিন হয় ঠিক আছে হ'ব আকৌ পুনৰ লগ পাম আকৌ নেক্সট আপডেটটো দি থাকিম দোকানৰ বাৰে বাৰে ফাইনেল ভিডিঅ' এটা আহিব আৰু দোকানটো কমপ্লিট হোৱাৰ পিছত ঠিক আছে